যুৱ মহোৎসৱত গৃহমন্ত্ৰী অমিত শ্বাহ। উদুলি মুদুলি ধেমাজিৰ কাৰেং চাপৰি। গুমৰাগ নৃত্যৰে উষ্ম আদৰণি গৃহমন্ত্ৰী অমিত শ্বাহক। ধেমাজিৰ কাৰেং চাপৰিত অনুষ্ঠিত হৈছে ৰাজ্যৰ ভূমিপুত্ৰ মিচিংসকলৰ সৰ্ববৃহৎ অনুষ্ঠান মিচিং যুৱ মহোৎসৱ। পৰম্পৰাগত খাদ্য সম্ভাৰ আৰু গুমৰাগ নৃত্যৰে উদুলি মুদুলি কাৰেং চাপৰি। উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। গৃহমন্ত্ৰী অমিত শ্বাহে মিচিং যুৱ মহোৎসৱত অংশ লৈ সম্বোধন কৰে সভাত উপস্থিত থকা কেইবা হাজাৰ মিচিং জনসাধাৰণক। 10 সংখ্যক মিচিং মহোৎসৱলৈ নিমন্ত্ৰণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী ৰণোজ পেগুক। आज जहां तक नजर न पहुंच पाए वहां तक फैले बैठे हुए मेरे सभी मिसिंग भाइयों बहनों को मेरा प्रणाम, आप सभी को नमस्कार। असम के शिक्षा मंत्री जी का बहुत बहुत धन्यवाद करना चाहता हूं। पूरे देश के सामने कहना चाहता हूं, मैं अगर इस मिसिंग यूथ फेस्टिवल में न आता तो ये अद्भुत नजारा देखे बगैर मेरा जीवन अधूरा रह जाता। প্ৰকৃতিৰ সৈতে জড়িত ভাৰতীয় পৰম্পৰাৰ পূৰ্ণ প্ৰতিফলন মিচিংসকলৰ দনি পল' পৰম্পৰাত পৰিলক্ষিত হয় বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে গৃহমন্ত্ৰীগৰাকীয়ে। স্বাধীনতা আন্দোলনৰ সংগ্ৰামী কমলা মিৰিক স্মৰণ গৃহমন্ত্ৰীৰ। তাবুটাইড যাদৱ পায়েঙক মঞ্চৰ পৰাই শ্ৰদ্ধা যাচিলে গৃহমন্ত্ৰীগৰাকীয়ে। मिसिंग समाज के महान स्वतंत्रता सेनानी शहीद कमला मिरी को श्रद्धा पूर्वक नमन कर उनकी देशभक्ति को प्रणाम करता हूं। मिसिंग अस्मिता को शब्द, व्याकरण और विचार देने वाले प्रोफेसर ताबूटाइड चंद्र पामेगाम को मैं बहुत बहुत मनपूर्वक याद करता हूं। पद्मश्री जादव पायेंग जी, जिन्होंने हमें फॉरेस्ट मैन ऑफ इंडिया के रूप में जानते हैं, डॉक्टर इंदिरा मीरी, जिन्होंने दूर दराज के जनजातीय क्षेत्रों में ज्ञान का दीप जलाया, इस सभी को मैं याद करना चाहता हूं। মিচিংসকলৰ দূৰদৰ্শী নেতৃত্বৰ বাবে আজি বন্দুকৰ পৰিৱৰ্তে মিচিং যুৱকে মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত কৰা বুলি ভাষণত উল্লেখ কৰে গৃহমন্ত্ৰীগৰাকীয়ে। ইফালে উত্তৰ অসম আৰু দক্ষিণ অসম সংযোগী বগীবিল দলং নিৰ্মাণত মিচিংসকলৰ অৱদানকো সোঁৱৰিলে অমিত শ্বাহে। বগীবিল দলং নতুন উন্নত ভাৰতৰ প্ৰতীক। কংগ্ৰেছৰ দিনত সম্পূৰ্ণ নোহোৱা বগীবিল দলং সম্পূৰ্ণ হ'ল মোদী চৰকাৰৰ দিনত। 95 में यहां एक संघर्ष हुआ और 96 में आपने निर्णय किया हम हथियार नहीं उठाएंगे, हम युवक महोत्सव के माध्यम से हमारी आवाज बुलंद। बोगी बिल का ऐतिहासिक ब्रिज जो बना है, एक ही ब्रिज पर से रेलवे भी जाती है और ट्रेन भी जाता है। ये भारत के विकास का प्रतीक समग्र विश्व में बना है। पूरे भारत में, पूरे विश्व में नए भारत की कल्पना का प्रतीक बना है। মিচিং সংস্কৃতিক বিশাল ব্ৰহ্মপুত্ৰ উপত্যকাৰ আত্মা বুলিও উল্লেখ কৰিলে গৃহমন্ত্ৰীগৰাকীয়ে। আলি আইল ৰেগাং প্ৰকৃতিৰ সৈতে ভাৰসাম্য ৰক্ষা কৰাৰ অন্যতম উদাহৰণ। আনহাতে ভাষণতে গৃহমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত থাকিব মিচিংসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা। आने वाले दिनों में भारत की सेंट्रल पैरामिलिट्री फोर्सेस के अंदर मिसिंग भाइयों की स्पेशल भर्ती का कार्यक्रम, रिक्रूटमेंट का कार्यक्रम भी हम करने वाले हैं। मोदी सरकाৰৰ নেতৃত্বতে অসমত হিংসা আৰু সন্ত্ৰাসৰ দিন নাইকিয়া হোৱা বুলি উল্লেখ কৰে গৃহমন্ত্ৰীগৰাকীয়ে। ইফালে অবৈধ প্ৰব্ৰজনকাৰীক ৰোধ কৰাৰ বাবে ভোটেৰে পুনৰ বিজেপি চৰকাৰক শাসনত আনিবলৈ মিচিং সমাজক আহ্বান জনালে অমিত শ্বাহে। हेमंत जी ने कहा है कि आपने तो यहां घुसपैठियों को रोक दिया,
मगर मिसिंग समाज की जिम्मेदारी सिर्फ इस क्षेत्र में घुसपैठियों को रोकने की नहीं, मिसिंग समाज की जिम्मेदारी पूरे आसाम को घुसपैठिया मुक्त करने की। ये काम हेमंत विश्व शर्मा की सरकार करेगी, आप चिंता मत करो। परंतु अगर आप घुसपैठियों को रोकना चाहते हो तो आने वाले चुनाव में फिर से एक बार भारतीय जनता पार्टी की सरकार बना दीजिए। আনহাতে মিচিং যুৱ মহোৎসৱলৈ 100 কোটি টকাৰ ঘোষণা মুখ্যমন্ত্ৰী। মিচিং জনগোষ্ঠীৰ সংস্কৃতি সংৰক্ষণৰ বাবেও ৰাজ্য চৰকাৰে দিব 10 কোটি টকা। পাঠ্যক্ৰমত মিচিংসকলৰ ইতিহাস সন্নিৱিষ্ট কৰাৰ চৰকাৰৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস। উজনি অসমত অবৈধ বাংলাদেশী প্ৰব্ৰজন ৰোধত মিচিং জনগোষ্ঠীৰ অন্যতম ভূমিকা থকা বুলি উল্লেখ মুখ্যমন্ত্ৰীগৰাকীৰ। অসমৰ পবিত্ৰ ভূমিক ৰক্ষা কৰা মিচিংসকলৰ ইতিহাসক সোঁৱৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শৰাইঘাটৰ যুদ্ধত লাচিতৰ সৈতে মিৰি সন্দিকৈহে নাছিল কোনো বাঘ হাজৰিকা। এই অঞ্চলটোক মিচিং যুৱ মহোৎসৱৰ কাৰণে আৰু অতি সুন্দৰভাৱে বনাবৰ কাৰণে ৰাজ্য চৰকাৰে 100 কোটি টকা এই মহোৎসৱৰ বাবে প্ৰদান কৰিব। মই আজি অনুভৱ কৰোঁ যে আমাৰ মিচিং ৰাইজসকল যদি গোলাঘাটৰ পৰা শদিয়ালৈ নাথাকি সম্পূৰ্ণ ধুবুৰীৰ পৰা শদিয়ালৈ থাকিলেহেঁতেন অসমত কেতিয়াও মিয়া বাংলাদেশী সোমাব নোৱাৰিলেহেঁতেন। ধেমাজিৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট শিৰোমণি আৰু ৰংটোৰ সৈতে ৰাজীৱ দেউৰী আৰু প্ৰাঞ্জিত দলে প্ৰাগ নিউজ।